এজন গণতান্ত্ৰিক দেশৰ মন্ত্ৰীয়ে সংবিধানৰ নামত শপত খায় তেওঁ যি ধৰণৰ সাম্প্ৰদায়িক বক্তব্য প্ৰদান কৰি আছে আৰু যি ধৰণৰ অগণতান্ত্ৰিক বক্তব্য প্ৰকাশ কৰি আছে আচলতে হিমন্ত বিশ্ব শৰ্মাক এই মুহূৰ্তত মন্ত্ৰীসভাৰ পৰা অপসাৰণ কৰিব লাগে বা তেওঁক অনতি বিলম্বে আচলতে গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। হিমন্ত বিশ্ব শৰ্মাৰ এই বক্তব্য সম্পূৰ্ণৰূপে সংবিধান বিৰোধী আৰু সাম্প্ৰদায়িক বক্তব্য। গণতান্ত্ৰিক দেশত কলা পতাকা প্ৰদৰ্শন কৰাটো গণতন্ত্ৰৰ এক অংশ। সকলো গণতান্ত্ৰিক ব্যক্তিয়ে কলা পতাকা প্ৰদৰ্শন কৰিব পাৰে, কিন্তু কলা পতাকা প্ৰদৰ্শন কৰা মানুহৰ ওপৰত শাৰীৰিক নিৰ্যাতন চলোৱা, মাফিয়াৰ নিচিনাকৈ আক্ৰমণ কৰা, পুলিচক লগাই গুৰুলকৈ পিটোৱা আৰু হত্যাৰ ভাবুকি দিয়াৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মাই প্ৰমাণ কৰিছে যে তেওঁ এজন মাফিয়া ৰাজনীতিকেই হয়, তেওঁ গণতন্ত্ৰৰ কোনো ভাষা বুজি নাপায়। হিমন্ত বিশ্ব শৰ্মাক আমি প্ৰত্যাহ্বান জনাই কৈছোঁ যে তেওঁ যে 800 মানুহ উলিয়াম বুলি কৈছিলে, ক'ত 800 মানুহ কালি তেওঁ পাঠশালাত উলিয়াব পাৰিলে? পাঠশালাত কালি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, সদৌ অসম ছাত্ৰ সন্থা আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যি কলা পতাকা প্ৰদৰ্শন অনুষ্ঠিত হৈছিলে তাত তেওঁ ক'ত 800 মানুহ উলিয়াব পাৰিলে সেই প্ৰশ্নৰ জবাব তেওঁ দিয়ক। দ্বিতীয় কথা, পাঠশালাত তেওঁ ক'ত মুছলিম মানুহ পালে? আপোনালোকে নিশ্চয় সকলোৱে জানে যে বজালী মহকুমাটো হ'ল অসমৰ, বিশেষকৈ নামনি অসমত আটাইতকৈ কম মুছলিম জনসংখ্যাৰ ঠাই। তাত কালি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, সদৌ অসম ছাত্ৰ সন্থা আৰু কৃষক মুক্তিৰ কোনো মুছলমান সদস্যই তাত ক'তো প্ৰতিবাদ সাব্যস্ত কৰা নাই। তাৰ পাছতো তেওঁ কিছুমান ভুৱা নাম উত্থাপন কৰি হিমন্ত বিশ্ব শৰ্মাই তেওঁক যি কলা পতাকা প্ৰদৰ্শন কৰা হৈছে সেই অস্বস্তিক ঢাকিবৰ কাৰণে যি অসহনীয় ইনটলাৰেণ্ট তেওঁ অসহিষ্ণু যি বক্তব্য প্ৰকাশ কৰিছে, এই বক্তব্যই আচলতে ভাৰতৰ সংবিধানখনক তাচ্ছিল্য কৰিছে, ভাৰতৰ গণতন্ত্ৰক অপমানিত কৰিছে। সেইকাৰণে আমি হিমন্ত বিশ্ব শৰ্মাক গ্ৰেপ্তাৰৰ দাবী জনাইছোঁ আৰু তেওঁক দাবী উত্থাপন কৰিছোঁ। তেওঁ সদায় মিছা কথা কয়, সদায় ভুল কথা কয়, সদায় তেওঁ প্ৰত্যেকটো কথা বিপথে পৰিচালিত কৰিবৰ কাৰণে চেষ্টা কৰে। গতিকে তেওঁক দাবী উত্থাপন কৰিছোঁ যে তেওঁ যিবিলাক মানুহৰ নাম কালি কৈছে, কেইজনমান মুছলমান ল'ৰাৰ নাম কৈছে, কোনকেইজন মুছলমান ল'ৰাই এই কাম কৰিছে তেওঁ আনি অসমৰ ৰাইজক দেখুৱাওক। কালি কোনো মুছলমান ল'ৰাৰ নাই আৰু মুছলমান ল'ৰা থকাৰ অধিকাৰ মুছলমান ল'ৰাৰ আছে। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ কাৰণে প্ৰত্যেকজন বৈধ অসমীয়াৰে অধিকাৰ আছে। হিন্দুৱে কওক বা মুছলমানে কওক, প্ৰত্যেকজনৰ অধিকাৰ আছে আৰু তাক তেওঁ বিপথে পৰিচালিত কৰি 2019 নিৰ্বাচনটোক যাতে তেওঁ এক সাম্প্ৰদায়িক পোলাৰাইজ কৰিব পাৰে, তাৰ কাৰণে যি ধৰণৰ বক্তব্য প্ৰকাশ কৰি আছে, তাৰ কাৰণে আচলতে হিমন্ত বিশ্ব শৰ্মাক গ্ৰেপ্তাৰ কৰিব লাগে, তেওঁক অসমৰ ৰাজনীতিৰ পৰা এগৰীয়া কৰিব লাগে। আৰু হিমন্ত বিশ্ব শৰ্মাই যি চিণ্ডিকেট, ৰাজনৈতিক চিণ্ডিকেটৰ কথা কৈ আছে, সেই চিণ্ডিকেট সম্পূৰ্ণৰূপে বন্ধ কৰাৰো ব্যৱস্থা গ্ৰহণ কৰিব লাগে। হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতিৰ দিন যে উকলিল, তেওঁ কিমান হতাশ হোৱাৰ পাছত এনেকুৱা হিন্দু মুছলমানৰ কথা ক'বলগীয়া হৈছে, সত্তৰ গাত ভেজা দিবলগীয়া কৈছে কি পৰিস্থিতিত, সেই হতাশা নিশ্চয় হিমন্ত বিশ্ব শৰ্মাই উপলব্ধি কৰিব। সমগ্ৰ অসমবাসী ৰাইজে এইটো কথা মনত ৰখা দৰকাৰ যে হিমন্তৰ দিন বেয়া, বিজেপিৰ দিন বেয়া আৰু তেওঁলোকে উপায়বিহীন হৈ এতিয়া বেলেগ একো কথাৰে নোৱাৰি এতিয়া তেওঁলোকে এনেকুৱা ধৰ্মীয় ৰাজনীতি কৰিবৰ কাৰণে অপচেষ্টা কৰিছে আৰু এই ধৰ্মীয় ৰাজনীতিক নিশ্চয় অসমবাসীয়ে প্ৰতিহত কৰিব, প্ৰতিৰোধ কৰিব আৰু হিমন্ত বিশ্ব শৰ্মা, সৰ্বানন্দ সোণোৱালহঁতৰ মুখাবিলাক নিশ্চয় অসমৰ ৰাইজে খুলি দিব। আমি হিমন্ত বিশ্ব শৰ্মাক সাম্প্ৰদায়িক ৰাজনীতি বন্ধ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ, সকিয়নি দিছোঁ আৰু যদি ইয়াৰ পাছতো সাম্প্ৰদায়িক ৰাজনীতি কৰি থাকে তেতিয়াহ'লে ফলাফল যে ভাল নহ'ব সেই কথাটো তেওঁ ভালকৈ মনত ৰখা দৰকাৰ।